তো হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল NTCS জব আসাম। তো গাইজ যেহেতু ITI এডমিশ্যনত এইবাৰ মানে কি PRCখন লাগিব পাৰে, কাৰণ মই আগৰ ভিডিঅ'ত কৈছোঁৱে যে PRCখন এইবাৰ মানে কি 99% লাগিব পাৰে এডমিশ্যনৰ টাইমত। তো গতিকে যিসকলে PRCখন বনোৱা নাই তো মানে তেওঁলোকে ভাবি আছে যে কি ডকুমেণ্টছ লাগিব। তো গোটেই ডকুমেণ্টছবিলাক ইয়াত মানে কি লিখি ৰাখিছোঁ। তাৰপিছত PRC অল ডকুমেণ্টছ, তো কি ডকুমেণ্টছ লাগে সকলোবোৰ এইটো ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, তাৰপিছত গোটেইখিনি গম পাব। আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো অল প্ৰেছ কৰি দিব। আৰু ইনষ্টাগ্ৰামত যদি ফ'ল' কৰে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। আৰু হোৱাটছআপত যদি জইন হোৱা নাই হোৱাটছআপ গ্ৰুপটোত, তেতিয়া আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ কিনে আপোনালোকে তাত কুৱেশ্যনবিলাক সুধিব পাৰে। তো গতিকে আপোনালোকে এইখিনি চাওক, ইয়াত গোটেইখিনি ডকুমেণ্টছ দিয়া আছে যে PRC কি ডকুমেণ্টছ লাগিব, তো PRCখন বনাওঁতে আৰু কিমান দিনৰ ভিতৰত আহে বা কি কৰিব লাগে সেইটোও জনাই আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো চাওক, প্ৰথমতে PRCখন যদি আপোনালোকে PRCখন বনালে তেতিয়া আপোনালোকৰ মানে কি অনলাইন দোকানত গৈ পিনে তাতে এখন এপ্লিকেশ্যন ফৰ্ম দিব। এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে মানে কি তাতে লৈ পিনে ফৰ্মখন ফিল আপ কৰিলে, ফিল আপ কৰাৰ পিছত আপোনালোকে যিখিনি ডকুমেণ্টছ লাগে মই কৈ আছোঁ যে পাছপৰ্ট চাইজ ফটো লাগিব, আপোনালোকৰ পাছপৰ্ট চাইজ ফটো লাগিব। পাছপৰ্ট চাইজ ফটো আপোনাৰ কপি দিলে হ'ব। তাৰপিছত লেণ্ড ডিটেইলছ মানে মাটিৰ খাজনা আপোনালোকৰ লাগিব, যে মাটিৰ খাজনা যিখন ঠাইত আছে তো সেই ঠাইখনৰ মানে কি মাটিৰ খাজনা লাগিব। তাৰপিছত NRC বা PRC মানে NRC আপোনালোকৰ NRC কাগজ লাগিব। যদি PRC মানে এই PRCখন হ'ল যদি আপোনাৰ কোনোবাৰ যদি ঘৰৰ PRC যদি আছে, ঘৰৰ মুৰব্বী যদি কোনোবা PRC আছে তো PRCখন দিব পাৰে, তেতিয়া সোনকালে হয়। তাৰপিছত বাৰ্থ চাৰ্টিফিকেট লাগিব। এই বাৰ্থ চাৰ্টিফিকেটখন আপোনাৰ বাৰ্থ চাৰ্টিফিকেটটো দিব লাগিব। তাৰপিছত ভোটাৰ লিষ্ট দিব লাগিব, ভোটাৰ লিষ্টখন দিব লাগিব। তাৰপিছত HSLC এডমিট কাৰ্ড বা চাৰ্টিফিকেট দিলেও হ'ব। তো HSLC এডমিট কাৰ্ডখন আপোনালোকৰ লাগিব। তাৰপিছত আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড বা লাইনৰ বিল তেনেকৈ সেইবিলাক দিলেও হ'ব, আধাৰ কাৰ্ড দিলেও হ'ব। আৰু মেইন বস্তু হ'ল 1966 এণ্ড 1997 ফলি কপি। তো 1966 আৰু 1997 ফলি কপিখন লাগিব। তাৰপিছত গাঁওবুঢ়া চাৰ্টিফিকেট লাগিব। তো প্ৰথমতে আপোনালোকৰ মানে কি এই 9 নম্বৰৰ যিটো আছে 1966 আৰু 1997 ফলি কপিখন আপোনালোকৰ সেইখন কিন্তু ইম্পৰ্টেণ্ট। তো গাঁওবুঢ়া চাৰ্টিফিকেটখনো আপোনালোকৰ লাগিব। তাৰপিছত যিখিনি মই এইখিনি ডকুমেণ্টছ কৈছোঁ, এই ডকুমেণ্টছখিনি কিন্তু আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট। গতিকে এই ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখক। তাৰপিছত আপোনালোকে মানে কি PRCখন বনাব পাৰিব। কাৰণ কি বেছি দিন নাই, কাৰণ এডমিশ্যন মানে কি ৰেজিষ্ট্ৰেশ্যন চলিব প্ৰায় আৰু এমাহমান আছে। তো এইখিনি সময়ত মানে কি PRCখন বনাই লওক। কাৰণ কি PRCখন আহোঁতে প্ৰায় 15 দিনমান লাগে, 15 ডেজ মানে লাগে, মোটামুটি 15-20 দিনমান লাগে। তো গতিকে 4-5 দিনৰ পিছত মানে পুলিচ ভেৰিফিকেশ্যনত যিহেতু মাতে, এইখিনি যেতিয়া এপ্লিকেশ্যন এইবিলাক যিখিনি ডকুমেণ্টছখিনি দিব, ডকুমেণ্টছখিনি দিয়াৰ পিছত তাৰপিছত যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত 4-5 দিনৰ পিছত পুলিচ ভেৰিফিকেশ্যন মাতিব। পুলিচ ভেৰিফিকেশ্যন মতাৰ পিছত যিখিনি গোটেইখিনি চবখিনি চাব, চোৱাৰ পিছত গোটেই যদি ঠিকে আছে কোনো প্ৰব্লেম নাই। যদি কিবা হয়তো এটা দুটা হয়তো নামৰ কিবা ইফাল হ'ব পাৰে, তাৰপিছত সেইখিনি তেওঁলোকে ঠিক কৰি দিব। তাৰপিছত যেতিয়া হ'ব গোটেইখিনি ক্লিয়াৰ, তাৰপিছত নিজৰ মোবাইলতে মানে কি ষ্টেটাছত চাই থাকিব পাৰিব যে ক'ৰ পৰা ক'লৈ গৈছে, SP অফিচ, DC অফিচ বা SDC অফিচ গোটেইখিনি চাব পাৰিব। তাৰপিছত 15 দিন বা 20 দিনৰ ভিতৰত আপোনাৰ PRCখন মানে কি ক্লিয়াৰ হৈ যাব। তো গতিকে আপোনালোকে যিখিনি ডকুমেণ্টছৰ কথা কৈছোঁ এই ডকুমেণ্টছখিনি আপোনালোকে বনাই লওক, মানে এই ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখক। তাৰপিছত যিমান পাৰে সিমান সোনকালে বনোৱাৰ পিছত মানে কি তেতিয়া ধুনীয়াকৈ হৈ যাব। কাৰণ যে ফলি কপিখন, তো এই ফলি কপিখন বহুতৰে নাথাকে, হয়তো বহুতৰে আছে। তো গতিকে PRCখন যদি নাই আপোনালোকে ধুনীয়াকৈ এই ডকুমেণ্টছখিনি দি পিনে আপোনালোকে বনাই লওক। তো আৰু মোটামুটি 15 দিন বা 20 দিনৰ ভিতৰত আহি যাব। তো বেছি টাইম নালাগে, কাৰণ এতিয়াতো টাইম আৰু আছে প্ৰায় এমাহমান আছে ৰেজিষ্ট্ৰেশ্যন ভেৰিফিকেশ্যন হ'বলৈকে। তাৰপিছত এডমিশ্যনৰ সময়ত মানে কি লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰোঁতে নালাগে, কিন্তু এডমিশ্যনৰ টাইমত কিন্তু এইবাৰ লগাটো মানে কি 99% চান্স আছে। কাৰণ কি আগৰ ভিডিঅ'ত মই জনাই দিছোঁ যে 99% মানে কি PRCখন লাগিব পাৰে। তো বহুতে তথাপিতো সুধি আছে যে মানে কি PRCখন বনাব লাগিব নেকি বা কি ডকুমেণ্টছ লাগে, তেনেকৈ মানে কি বহুতে সুধি আছে। তো গতিকে এইখিনি ডকুমেণ্টছ ৰেডি কৰি থাকক। এইখিনি ডকুমেণ্টছ হোৱাৰ পিছত তেতিয়া কোনো প্ৰব্লেম নাই, তাৰপিছত ধুনীয়াকৈ মানে কি এডমিশ্যন হৈ যাব। তো গতিকে আপোনালোকে এই ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখক, তেতিয়া কোনো প্ৰব্লেম নাই। তো এইখিনি আছিল। আৰু যদি কিবা আপোনালোকক সুধিব লগা থাকে আপোনালোকে কমেণ্ট কৰি সুধিব, সোধাৰ পিছত গোটেইখিনি গম পাব। আৰু নেক্সট ভিডিঅ' আহি আছে অতি সোনকালে। তো গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। ITI A to Z আপোনালোকে এইটো চেনেলটোত পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আৰু হোৱাটছআপ গ্ৰুপত যদি জইন হয় আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তো আজিলৈকে বাই বাই।